চাওক ঝাৰখণ্ডৰ ইতিমধ্যে ফলাফল কোনে চৰকাৰ গঠন কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে অৰ্থাৎ JMM কংগ্ৰেছ আৰু RJD এই তিনিওটা দল লগ লাগি যি মহাগঠবন্ধন গঠিত হৈছিল এই মহাগঠবন্ধনে আকৌ এবাৰ তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ গৈ আছে সেই ট্ৰেণ্ড অন্ততঃ এই মুহূৰ্তলৈকে আমি পাইছোঁ আৰু এই মুহূৰ্তলৈকে নিৰ্বাচন আয়োগৰ যি তথ্য সেই অনুসৰি 50খন আসনত JMM প্লাছ অৰ্থাৎ মহাগঠবন্ধনে 50খন আসনত তেওঁলোকে লিড লৈ আছে আৰু ইয়াৰ বিপৰীতে 29খন আসনত লিড লৈ আছে বিজেপি NDA 29খন আসনত লিড লৈ আছে গতিকে 41 লাগে মেজৰিটি পাবলৈ গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে ঝাৰখণ্ডত আকৌ এবাৰ তেওঁলোকৰ যি মহাগঠবন্ধন চৰকাৰ গঠন হোৱাৰ দিশে প্ৰায় নিশ্চিত হৈছে আৰু এই ক্ষেত্ৰত মই কেইটামান বিশেষ সমষ্টিৰ কথা মই উল্লেখ কৰিব বিচাৰিম যে হেমন্ত সোৰেন তেখেত মুখ্যমন্ত্ৰী আছিল হেমন্ত সোৰেন তেখেতৰ যিটো বাহাৰাইট সমষ্টি আছিলে এই সমষ্টিটো তেখেতে 11,482 কেইটা ভোটত তেখেতে লিড লৈ আছে আৰু ইয়াৰ বিপৰীতে চম্পাই সোৰেন যিগৰাকী চম্পাই সোৰেনে JMM এৰি এইবাৰ বিজেপিত লগ লাগিছিলে তেখেতৰ লিড লৈ আছে তেওঁ চেৰাইকেল্লা নামৰ যিটো সমষ্টি আছে প্ৰায় 18,000 ভোটত তেওঁ লিড লৈ আছে কিন্তু যদিও বা JMM দলে তেওঁলোকে এই মুহূৰ্তলৈকে চৰকাৰ গঠন কৰিবৰ দিশে অগ্ৰসৰ হোৱা বুলি ক'ব পাৰি এই ক্ষেত্ৰত কিন্তু হেমন্ত সোৰেনৰ যিগৰাকী পত্নী তেওঁ কল্পনা সোৰেন তেখেতে কিন্তু 3,621টা ভোটত তেওঁ পিছ পৰি আছে আৰু এই যিটো সমষ্টি আছে গাণ্ডে নামৰ যিটো সমষ্টি আছে এই সমষ্টিত মুনিয়া দেৱী তেখেতে লিড লৈ আছে গতিকে এইটো JMMৰ বাবে এটা বেয়া খবৰ এই মুহূৰ্তলৈকে আৰু ইয়াৰ বিপৰীতে সামগ্ৰিকভাৱে যদি মই যিটো ধানুৱাৰ যিটো সমষ্টি আছে এই সমষ্টিত বাবুলাল মাৰেণ্ডি ঝাৰখণ্ডৰ প্ৰথমগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী আছিলে এটা সময়ত বিজেপিৰ পৰা তেওঁ আঁতৰি গৈছিল মাজতে 2000 চনত তেখেতে ঝাৰখণ্ড বিকাশ মৰ্চা তেখেতে খুলিছিল কিন্তু আকৌ এবাৰ তেখেত বিজেপিলৈ আহিছে আৰু বিজেপিলৈ আহি এবাৰ বিজেপি টিকটত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু মই যিটো কৈছোঁ ধানুৱাৰ এই সমষ্টিত তেখেতে এতিয়া 10,000তকৈ অধিক ভোটত তেখেতে লিড লৈ আছে গতিকে সামগ্ৰিকভাৱে যদি আমি কওঁ যে 2024 চনৰ এই বছৰৰ যিটো লোকসভা নিৰ্বাচন হৈছিলে তাত বিজেপি NDAৰ আসনৰ সংখ্যা কমি গৈছিলে অৰ্থাৎ 2019 চনত তেওঁলোকে যি আসন পাইছিলে 2024 চনৰ নিৰ্বাচনত কিন্তু তেওঁলোকৰ আসন কমি গৈছিলে NDAৰ ইয়াৰ বিপৰীতে যিটো মহাগঠবন্ধন আছে মহাগঠবন্ধনৰ আসন বাঢ়ি গৈছিলে আৰু সেইটো এটা হয়তো ইংগিত দিছিলে যে তাত তেওঁলোকৰ অৱস্থা ভাল হৈ আছে আৰু অন্ততঃ আজিৰ যিটো ফলাফল এই মুহূৰ্তলৈকে আমি পাইছোঁ সেই ফলাফলৰ পৰা আমি এটা কথা নিশ্চিত হ'ব পাৰোঁ যে আৰু কিছু সময় পিছত আমি 100% নিশ্চিত হ'ম যে ঝাৰখণ্ডত হয়তো আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব এই মুহূৰ্তলৈকে যিটো আমি ফলাফল পাইছোঁ সেই ফলাফল অনুসৰি JMM প্লাছ যিটো আছে সেই তেওঁলোকে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে